নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম পুলিচৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা 30 জুলাই তাৰিখে এখন নতুন নটিচ আহিলে। এই নটিচখন কিহৰ ওপৰত ইয়াৰ বিষয়ে আলোচনা কৰিম। এই নটিচখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে গুগলত ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলি চাৰ্চ কৰিব লাগিব। ইয়াতে প্ৰথম ৱেবছাইটটো আহি যাব, তাত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত নটিফিকেশ্যনত ইয়াতে লিখা আছে ৰিভাইজ কাউন্সেলিং কাম এডমিশ্যন নটিচ। ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত নটিচখন আপোনালোকৰ ওচৰত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহিব। আপোনালোকে ইয়াতে চাব পাৰে এইখন ৰিভাইজ নটিচ হয়। তলৰ ফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ডাউনলোড অপশ্যন আছে, ডাউনলোড অপশ্যনত ক্লিক কৰিব লাগিব। ডাউনলোড অপশ্যনত ক্লিক কৰি আপোনালোকে এই নটিচখন ডাউনলোড কৰি ল'ব। এইখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা দিয়া ৰিভাইজ নটিচ হয়। আগৰ নটিচখনত ইয়াৰে কাউন্সেলিং ৰিগাৰ্ডিং নটিচ দিছিলে। বহুত কেণ্ডিডেটে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্মত এপ্লাই কৰা নাছিল। SSUHSৰ বি ফাৰ্মতে এপ্লাই কৰিছিল, কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্মত এপ্লাই কৰা নাছিল। বহুত কেণ্ডিডেটে ৰিকুৱেষ্ট কৰাত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা এখন নতুন নটিচ দিয়ে। এই নটিচখন 29 জুলাই তাৰিখে জাৰি কৰে। ৰিভাইজ কাউন্সেলিং কাম এডমিশ্যন নটিচ 4 years বি ফাৰ্ম প্ৰগ্ৰাম। ইয়াতে আপোনালোকে চাব পাৰে ইন কণ্টিনিউৱেশ্যন অফ দ্য এডমিশ্যন নটিচ। ইয়াৰে যি বি ফাৰ্মৰ কাউন্সেলিং সেয়া 8 আগষ্ট তাৰিখে হ'ব বুলি দিয়া আছে। এতিয়া নতুন নটিচখন হ'ল যে যিসকল কেণ্ডিডেটে এতিয়ালৈকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্ম কৰ্চত এপ্লাই কৰা নাই, সেইসকলে এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্ম কৰ্চত এপ্লাই কৰিব পাৰিব। ইয়াৰে ৱেবছাইটৰ পৰ্টেলটো 5 দিনৰ কাৰণে মুকলি কৰি দিছে। আৰু যিসকলে আগতে এপ্লাই কৰিছে সেইসকলৰ কাৰণে এই নটিচখন হয়। প্ৰথমতে যিসকলে আগতে এপ্লাই কৰিছে DUৰ বি ফাৰ্ম কৰ্চত আৰু সিহঁতে SSUHSৰ CEE এন্ট্ৰেন্স এক্সামটো দিছে, সিহঁতে SSUHSৰ CEE ফাৰ্মাচীৰ বি ফাৰ্মৰ স্ক'ৰ কাৰ্ডখন ইয়াৰ ৱেবছাইটত আপলোড কৰিব লাগিব। এই তাৰিখটো হৈছে 4 আগষ্ট তাৰিখৰ আগতে তেওঁলোকে আপলোড কৰিব লাগিব। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্মৰ পৰ্টেলটো 30 জুলাই তাৰিখৰ পৰা 4 আগষ্ট তাৰিখ 5টা বজালৈকে মুকলি কৰা থাকিব। যিবিলাক ষ্টুডেণ্ট ফ্ৰেছ এপ্লিকেণ্ট এতিয়ালৈকে এপ্লাই কৰা নাই, সেইসকলে যদি SSUHSৰ CEEৰ বি ফাৰ্মত এপ্লাই কৰিছে আৰু এন্ট্ৰেন্স এক্সামটো দিছে, সেইসকলে এতিয়া এপ্লাই কৰিব পাৰিব। আৰু যিসকল কেণ্ডিডেটৰ ডি ফাৰ্ম কমপ্লিট হৈছে, ডিপ্ল'মা ইন ফাৰ্মাচীটো কমপ্লিট হৈছে, সেইসকলেও ইয়াতে এপ্লাই কৰিব পাৰিব। ইলিজিবল কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰে ফাৰ্ষ্ট কাউন্সেলিঙৰ যি মেৰিট লিষ্ট বা শ্বৰ্ট লিষ্ট কেণ্ডিডেট আছে, সেইটো প্ৰকাশ কৰিব 5 আগষ্ট তাৰিখে। আৰু ইয়াৰে কাউন্সেলিংটো হ'ব 8 আগষ্ট তাৰিখে। আৰু ইয়াৰে যি প্ৰভিজনেল মেৰিট লিষ্ট আছে, ইয়াৰে মেৰিট লিষ্টটো SSUHSৰ CEE ফাৰ্মাচী এন্ট্ৰেন্স এক্সামৰ স্ক'ৰৰ ওপৰত ভিত্তি কৰি বনাব। ইয়াৰে CEEৰ ৰেংক ৱাইজ ইয়াৰে কাউন্সেলিঙৰ কাৰণে শ্বৰ্ট লিষ্ট কেণ্ডিডেট মাতিব। নটিচখনত বাকীখিনি ডিটেইলছ একেই আছে, আগৰ ভিডিঅ'টো চাই ল'ব পাৰিব। ইয়াতে কি নতুন এড হ'ল, প্ৰথমতেতো 4 আগষ্ট তাৰিখলৈকে যিসকল কেণ্ডিডেটে এতিয়ালৈকে এপ্লাই কৰা নাই, সিহঁতে এপ্লাই কৰিব পাৰিব। নেক্সট যিবিলাকে আগতে এপ্লাই কৰিছে, সিহঁতে CEE ফাৰ্মাচীৰ স্ক'ৰ কাৰ্ডখন আপলোড কৰিব লাগিব। এই দুটা নতুন বস্তু এড কৰিছে। আৰু ইয়াৰে শ্বৰ্ট লিষ্টৰ কেণ্ডিডেটৰ নাম 5 আগষ্ট তাৰিখে জাৰি কৰিব। কাউন্সেলিংটো ঠিকেই আছে। বাকীখিনি আগৰ ভিডিঅ'টোত চাই ল'ব। আগৰ ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম। ইয়াৰে অনলাইন এপ্লাইবিলাক কেনেকৈ কৰিব, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত অহাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিবলৈ পাব। আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে এটা লিংক আছে। এডমিশ্যন 2024 অল নটিফিকেশ্যন, ইয়াতে ক্লিক কৰিব লাগিব। ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তাৰপিছত ইয়াতে আছে নটিফিকেশ্যন ৰিলেটেড টু এডমিশ্যন, ইয়াতে অনলাইন এপ্লিকেশ্যন পৰ্টেলত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াতে 2 নম্বৰটো আছে নিউ এপ্লিকেণ্টছ লগ ইন অপশ্যন। আগতে যদি ৰেজিষ্ট্ৰেশ্যন আছে তেতিয়া লগ ইন কৰিব লাগিব, আৰু নতুনত যদি আছে আপোনালোকৰ ওপৰৰ ফালে ৰেজিষ্ট্ৰেশ্যন বুলি আছে। যিসকলে প্ৰথমবাৰৰ কাৰণে ইয়াতে এপ্লাই কৰিব, তাত ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। ইয়াতে ৰেজিষ্ট্ৰেশ্যন লিখা আছে, ইয়াতে আপোনালোকৰ নামটো দিব, কণ্টেক্ট ফোন নম্বৰ, তাৰপিছত পাছৱৰ্ড দিব, আৰু কনফাৰ্ম পাছৱৰ্ড মাৰি ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত লগ ইন অপশ্যনত ক্লিক কৰিব। ইয়াতে ফোন নম্বৰ আৰু পাছৱৰ্ডটো দি দিব।
তো তাৰপিছত আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফৰ্ম ফিল-আপত ক্লিক কৰিব লাগিব। তো ইয়াতে কিছু সময় পিছত ইয়াতে বি ফাৰ্মৰ লিংকটো আহি যাব। ইয়াত এই বেচেলাৰ ইন ফাৰ্মাচী প্ৰেক্টিচটো নহয়, ইয়াতে নতুন বি ফাৰ্মৰ কাৰণে আহি যাব। তো তাত আপোনালোকে ক্লিক কৰি কিনে অনলাইনটো কৰি ল'ব। তো নেক্সট যিকোনো ধৰণৰ নটিফিকেশ্যন আহিলে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। এই ভিডিঅ'ত এইখিনি, ধন্যবাদ।